আপোনাৰ শিশুটিৰ মানসিক বিকাশৰ কাৰণে এইকেইটা কাম কেতিয়াও কৰা উচিত নহয়। নম্বৰ 1, অন্যৰ আগত শিশুটিক কেতিয়াও গালি পাৰিব নালাগে। অন্যৰ আগত গালি পাৰিলে শিশুৰ ছেল্ফ ৰেচপেক্ট, আত্মসন্মানবোধ কমি আহে। আৰু আত্মসন্মানবোধ কমি আহিলে তেওঁলোকৰ আত্মবিশ্বাসো কমিবলৈ ধৰে। নম্বৰ 2, ৰিডিং টাইম। পঢ়াৰ সময়ত তেওঁলোকক কেতিয়াও দাবী ধমকি দিব নালাগে। এনে কৰিলে শিশুৰ মগজুত ৰিডিং এভাৰচন বুলি এটা বিক্ৰিয়াৰ সৃষ্টি হয়, যাৰ ফলত শিশুটি পঢ়িবলৈ অনিচ্ছা প্ৰকাশ কৰে, অনীহা আহে। নম্বৰ 3, শুবলৈ যোৱাৰ সময়ত শিশুক কেতিয়াও দাবী ধমকি গালি শপনি পাৰিব নালাগে। এনে কৰিলে শিশুটিৰ ছাবকনচিয়াছ মাইণ্ডে এই কথাখিনি ধৰি ৰাখে আৰু ফলস্বৰূপে শিশুৰ মগজুত এটা নেতিবাচক প্ৰভাৱ পৰে আৰু এই নেতিবাচক প্ৰভাৱে শিশুটিক ক্ষতি কৰিব পাৰে।